চাওক এইটো এটা দুঃখজনক ঘটনা। মানে এটা পাৰ্টিত থাকিলে পাৰ্টিৰ আমি সকলো পাৰ্টিৰ মানে চলিছোঁ, কিন্তু অলপ কথা আছে তাত পাৰ্টিৰ ভিতৰত অলপ আলোচনা হয়, আমি সেইটোত ষ্টেণ্ড লৈছোঁ। আপোনালোকে চালে পাব যে আমাৰ পাৰ্টিৰ প্ৰেচিডেণ্ট তেখেতৰ অপ্ৰাসংগিক মন্তব্য, এনেকুৱা মন্তব্য আছে যে মাইনৰিটিৰ মানুহবিলাক চুৰ দেখায়। তেখেতক 20 বছৰ মাইনৰিটিৰ মানুহে ভোট দি আহিছে। তেখেতৰ নিচিনা মানুহজনৰ মুখত এইটো RSSে যিটো কোৱা নাই তেখেতে ক'লে, আৰু এটা অপ্ৰাসংগিক বক্তব্য সদায় তেখেতে দি থাকে। কেতিয়াবা কৈ দিয়ে যে ছোৱালী দেখিলে আমাৰ মাইনৰিটিৰ ল'ৰাবিলাকৰ ৰক্ত গৰম হৈ যায়। এইবিলাক একদম অপ্ৰাসংগিক কিছু বক্তব্য তেখেতে সদায় দি থাকে। সেইটোৰ কাৰণে পাৰ্টিত আমি এইটো প্ৰতিবাদ কৰিছোঁ। আপোনালোকে চালে পাব তেখেতক সুধিলোঁ যে আপুনি যে এইবিলাক কৈ থাকে এজন পাৰ্টি প্ৰেচিডেণ্ট হিচাপে, যে মানে ক'ত কাক দিব। লাষ্ট আপুনি যদি MP ইলেকশ্যনটো চায়, কৰিমগঞ্জ ৱাকঅভাৰ দিলে কংগ্ৰেছক, নগাঁৱত দিলে, আৰু তাত গৈ গৌৰৱ গগৈ তাত গৈ BJPক দিলে। মানে ক'ত কি ষ্টেণ্ড লয়, তেখেতৰ একো ষ্টেণ্ড নাই। মাইনৰিটিৰ কাৰণেতো একো কৰা নাই, 20 বছৰে একো কৰা নাই। আমি ভিতৰত সোমাই দেখিলোঁ যে সি তেখেতৰ মানে নিজৰ কাৰণে যি লাগে সেইটোত গুচি যায়। আমাক এক্সপেনশ্যন লেটাৰ দিছিলে, আমি ৰিপ্লাই দিলোঁ, তাত স্পেচিফিক একো নাই। আমাক এনেই সুধিছিলে যে মুখ্যমন্ত্ৰী আহিছে, তুমি কিয় গেটটো দিব লাগে। আৰে মুখ্যমন্ত্ৰী অফিচিয়েল প্ৰগ্ৰামত আহিছে, আসামৰ মুখ্যমন্ত্ৰী হয়, আমিতো দিম। আমি কেতিয়াবা মুখ্যমন্ত্ৰী লগ ধৰোঁ আমাৰ সমষ্টি উন্নয়নৰ কাৰণে, তেখেতেতো গৈ পাওঁ, আমি তেখেতেতো গৈ পাওঁ মুখ্যমন্ত্ৰীৰ অফিচত। এইটো আমাৰ কি ভুল? আমি জনসাধাৰণৰ স্বাৰ্থে যাওঁ। আপুনি ক'ব বিচাৰিছে নেকি ইয়াৰ বিষয়ত কোনো গণতন্ত্ৰ নাই? গণতন্ত্ৰ নাই, ওৱান মেন কমাণ্ড। তেখেতে যি কৰে সেইটো মানে বাকীবিলাকে অলপ 3-4 দিন পাব আপোনালোকে, আৰু 3-4জনে প্ৰতিবাদ কৰিছে, বাকীবিলাকে প্ৰতিবাদ নকৰে। আপোনালোকে যদি তেখেতৰ ষ্টেটমেণ্ট লাগে, ষ্টেটমেণ্টটো লৈ ল'ব যে তেখেতে কি কেনেকুৱা ষ্টেটমেণ্ট দিলে। আজি ইমান দিন হ'ল আপুনিও সাংবাদিকতাত আছে, আপোনালোকে চাই ল'ব। এনেকুৱা কোনো এটা RSSও কোৱা নাই, বজৰংগেও কোৱা নাই যে মাইনৰিটিৰ মানুহ বুলি চুৰ দেখায়। তেখেতক 20 বছৰ ভোট দিলে, ভোট দিয়াৰ পিছত তেখেতক গম পালে যে মাইনৰিটিৰ মানুহবিলাক চুৰ দেখায়। তেনেকুৱা ক'ব লাগে নেকি? AIUDFৰ ভৱিষ্যত কি বুলি দেখে আপুনি? আমিতো দেখি আছোঁ AIUDFৰ ভৱিষ্যত আৰু কি হ'ব। আপুনি এতিয়া কি কৰিব? AIUDFত মানে আকৌ জইন কৰাৰ কাৰণে এপ্লাই কৰিব নে? মাইনৰিটিৰ মানুহে 20 বছৰ তেখেতক মানে মাইনৰিটি ডমিনেটেড এৰিয়াত যিমান আছিলে, মাইনৰিটিৰ মানুহে ইমান ছাপোৰ্ট তেখেতক দিলে। 20 বছৰে তেখেতে কি কৰিলে? 20 বছৰ পিছত তেখেতে কৈ আছে যে মাইনৰিটিৰ ল'ৰাবিলাক চুৰ দেখায়। সেইটোৰ দায়ভাৰ কাৰ? যদি বা এনেকুৱা হয়, আমি তৰ্কৰ খাতিৰত মানি ল'লোঁ, কিন্তু এই দায়ভাৰটা কাৰ? এনেকুৱা যদি হয় তেন্তে এইটো দায়িত্ব তেখেতে ল'ব লাগিব। 20 years, 20 বছৰ তেখেতক ছাপোৰ্ট কৰি আছে। তেখেতে মাইনৰিটি মানুহৰ কাৰণে কি কৰিলে? তেখেতে যদি কিবা কৰি থাকে, তেখেতৰ এডুকেশ্যন ছাইডত যদি তেখেতে কৰে, সেইটো তেখেতৰ নিজা বিজনেছ হয়। আজি তেখেতে 20 বছৰ মাইনৰিটিৰ মানুহৰ ছাপোৰ্টৰ কাৰণে 20 বছৰ এই দলত আছিলে, দল চলাইছে। তাৰপিছত তেখেতে যদি এনেকুৱা মন্তব্য কৰে, আপোনালোকে কওক সেইটো উচিত নে অনুচিত? তেখেতৰ কোনো এনেকুৱা মন্তব্যৰ কাৰণে বহুত লাজ পাব লগা হয়, বহুত লাজ পাইছোঁ, বহুত ৰিপ্লাই দিব লগা হয়। AIUDFৰ কাৰণে খোদ আমাৰ প্ৰেচিডেণ্ট নিজে দায়ী। কাৰণ প্ৰেচিডেণ্টে এনেকুৱা ষ্টেটমেণ্ট সদায় কেতিয়াবা সুপ্ৰিম কোৰ্টত আমি এই কৰি আছোঁ, সেই কৰি আছোঁ, লাষ্টত গৈ দেখা যায় যে সুপ্ৰিম কোৰ্টত তেখেতৰ কেইছো নাই। আমি কোৱা নাই এইটো, বহুত পাৰ্টিয়ে কৈছে, জমিয়ত উলামায়ে কৈছে যে সুপ্ৰিম কোৰ্টত তেখেতৰ উকিল কোন উকিল আছে, এডভকেটটো দিব লাগে। এইবিলাক কৰি লাভ নাই নহয়। মানুহ আজিকালি ইমান দুৰ্বল নহয়।